নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আপোনালোকে জানে যে এই চেনেলটোৰ জৰিয়তে মই চৰকাৰৰ বিভিন্ন স্কিম বা বিভিন্ন জাননী আপোনালোকৰ আগত প্ৰকাশ কৰোঁ। আজি আপোনালোকক জনাবলৈ ওলাইছোঁ অসম চৰকাৰৰ যিটো ইণ্টাৰ কাষ্ট মেৰিজ এটা স্কিম আছে, অৰ্থাৎ যদি ল'ৰাজন শিডিউল কাষ্ট বা মহিলাজনী জেনেৰেল কাষ্টৰ হয় বা ইয়াৰ ওলোটাটো হয়, যেনে ছোৱালীজনী শিডিউল কাষ্ট বা ল'ৰাজন জেনেৰেল কাষ্টৰ হয় আৰু তেওঁলোকৰ মাজত বিবাহ সম্পন্ন হ'লে চৰকাৰৰ এটি স্কিম আছে, তেওঁলোকক আৰ্থিকভাৱে এটি অনুদান আগবঢ়োৱা হয়। এই ক্ষেত্ৰত 2023ত তেনেকুৱা ইণ্টাৰ কাষ্ট মেৰিজৰ 2023 বৰ্ষৰ 1 জানুৱাৰীৰ পৰা 31 ডিচেম্বৰলৈকে হোৱা ইণ্টাৰ কাষ্ট মেৰিজৰ যিটো আৰ্থিক অনুদানৰ কাৰণে আবেদন পত্ৰ বিচৰা হৈছে। যিসকলে এনেকুৱা বিবাহ সম্পন্ন কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰে। এপ্লাইটো অনলাইন যোগে এপ্লাই কৰিব লাগিব আৰু ইয়াৰ বিভাগটো হৈছে ডিৰেক্টৰেট অফ ৱেলফেয়াৰ অফ SC শিডিউল কাষ্ট, ডিপাৰ্টমেণ্ট অফ ট্ৰাইবেল এফেয়াৰ্ছ প্লেইন। গতিকে যিসকলে ইণ্টাৰ কাষ্ট মেৰিজ কৰিছে এই ক্ষেত্ৰত কিছু চৰ্ত আছে। তেওঁলোকে অসম ৰাজ্যৰ বাসিন্দা হ'ব লাগিব, তেওঁলোকে এজন SC শিডিউল কাষ্ট আৰু এজন জেনেৰেল কাষ্টৰ হ'ব লাগিব, তেওঁলোকৰ প্ৰথম বিবাহ হ'ব লাগিব, ফাৰ্ষ্ট টাইম মেৰিজ, ছেকেণ্ড বা থাৰ্ড টাইম মেৰিজ হ'লে নহ'ব, লগতে হিন্দু ল' মতে তেওঁলোকৰ বিবাহ সম্পন্ন হ'ব লাগিব। ইয়াৰ পিছত যিটো ৰিকুৱাৰ্ড ডকুমেণ্টছ, কাষ্ট চাৰ্টিফিকেট লাগিব SCৰ, আৰু জেনেৰেলৰ ক্ষেত্ৰতো এটা প্ৰমাণপত্ৰ লাগিব জেনেৰেল কাষ্টৰ, মেৰিজ চাৰ্টিফিকেট লাগিব চাব ৰেজিষ্টাৰ অফিচৰ পৰা, তাৰপিছত ফটোগ্ৰাফ লাগিব, তাৰপিছত বেংক একাউণ্ট লাগিব। এই ধনৰ পৰিমাণ পূৰ্বতে 50,000 আছিল যদিও এইবাৰ বাতৰি কাকতত দিয়া অনুসৰি 2.5 লাখ টকা কৰিছে এই অনুদান। আৰু এই অনুদানটো তেওঁলোকক পোনে পোনে দিয়া নহয়, তেওঁলোকক 3 বছৰৰ কাৰণে ফিক্সড ডিপ'জিট যোগে দিয়া হয়। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভাল লাগিলে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।